গণতান্ত্ৰিকভাৱে প্ৰত্যেক দলৰ অধিকাৰ আছে নিৰ্বাচন খেলাৰ, কল্পনা প্ৰসূত হ'লেও এইদৰ কথা কোৱাৰ অধিকাৰ আছে, দিবা স্বপ্ন দেখিলেও তেওঁলোকৰ অধিকাৰ আছে এনেধৰণৰ দাবী কৰাৰ। প্ৰত্যেকবাৰে দাবী কৰে, প্ৰত্যেকবাৰে অসমীয়া ৰাইজে তেওঁলোকক বিভিন্ন কাৰণত সদায় অগ্ৰাহ্য কৰি আহিছে। তোষামোদৰ ৰাজনীতি কৰাৰ বাবে হওক, উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে হওক, শেহতীয়াকৈ 40-38 লাখ আই মাতৃক যিটো অপমান কৰিলে কংগ্ৰেছে আনুষ্ঠানিকভাৱে কালি, যে অৰুণোদয় বন্ধ কৰি দিব তেওঁলোকে। আমাৰ নিযুতমইনা আঁচনিৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাবু আঁচনি কৰিছে, য'ত 2000 টকা 1000 টকাকৈ ছাত্ৰসকলক এটা জলপানী দিব। সেইটোক তেওঁলোকে তাচ্ছিল্য কৰিছে যে এয়া হেনো মৰ্টনৰ বাবে দিছে। ৰিপুণ বৰা বা গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইন তেওঁলোকৰ দৰে ধনী মানুহৰ সন্তানে 2000 টকীয়া মৰ্টন খায়, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে 2000 টকাৰে স্কুল কলেজৰ কিতাপ পত্ৰ কিনে, টিউশ্যন ফিজ দিয়ে, স্কুটিত তেল ভৰাই, আনকি দেউতাকৰ ডায়েবেটিছৰ দৰবৰ পৰা মাকৰ বাবে সূতাৰ চাও কিনি লৈ যায়। গতিকে 2000 টকাটো আমাৰ কাৰণে এটা জলপানী আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি উদমনিমূলক এটা সন্মান, আৰু তেওঁলোকৰ বাবে সেইটো এটা অপমানৰ তাচ্ছিল্য, মৰ্টনৰ দাম বুলি কৈছে। গতিকে তেনেধৰণে যেতিয়া মানুহক অগ্ৰাহ্য কৰে, তাচ্ছিল্য কৰে, অৰুণোদয় আঁচনি বন্ধ কৰি দিম বুলি কোৱাৰ পিছত তেওঁলোকৰ প্ৰতি আৰু কি থাকিল? গতিকে ৰাইজে বিচাৰ কৰিব। তেখেতসকলৰ মোৰ আগতীয়া শুভেচ্ছা আছে পৰাজয়ৰ বাবে। চাওক, তেওঁলোকৰ আসন নিজৰ কথা, আমি আচলতে তেওঁলোকক লৈ ব্যস্ত হোৱাটোৱে অনুচিত। তেওঁলোকে এতিয়া তেওঁলোকৰ কাজিয়া লাগি আছে, দ্বন্দ্ব হৈ আছে 22-23খন আসনত, য'ত মিয়া অধ্যুষিত যিকেইটা সমষ্টি, সেইকেইটাত তেওঁলোকে কোনে কিমান আসন পাব? কাৰণ আমি তাত দুৰ্বল। বাকী খিলঞ্জীয়া হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট জাতি জনগোষ্ঠীৰ বাকী 105টা বা 103টা সমষ্টিত ৰাইজে আমাক আগতেও আশীৰ্বাদ দিছে, এতিয়াও আশীৰ্বাদ দিব। গতিকে তেওঁলোকৰ ভাগ বতৰা, তেওঁলোকৰ বিষয়ে আমি ব্যস্ত হোৱাতকৈ আমি ক'ম যে তেওঁলোকে অৰুণোদয় বন্ধ কৰিব বিচাৰিছে, আমি ক'ম আমি অৰুণোদয় দিমেই। তেওঁলোকে কৈছে তোষামোদৰ ৰাজনীতি, আমি ক'ম আমি তেওঁলোকক উচ্ছেদ কৰি 145 বিঘা মাটি উচ্ছেদ যিদৰে কৰিছোঁ, ঠিক সেইদৰে আমি উচ্ছেদ কৰা ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ। আমি ক'ম সেইবিলাক কথা, তেওঁলোকে ক'ব মিয়াৰ কথা। গতিকে তেওঁলোকলৈ শুভেচ্ছা আছে, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ বাবে নিৰ্বাচনটো এটা বেপাৰ, বিজনেছ, আমাৰ বাবে সেৱা। গতিকে তেওঁলোকৰ কথা আচলতে মোৰ ক'বলৈ মন নাই। আমি ক'ম এই সুন্দৰ পৰিৱেশৰ কথা, গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য আমাৰ পৰ্যটনৰ কথা, কাষতে আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, মোদী ডাঙৰীয়াৰ তৎপৰতাত, হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত আজি চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। মই সেইবিলাক কথা পাতিম। মই পাতিম এতিয়া ইয়াতে চুকাফা বিশ্ববিদ্যালয় হ'ব, ইয়াতে কেইবাখনো বিশ্ববিদ্যালয় উত্তীৰ্ণ হৈছে, চিকিৎসা মহাবিদ্যালয় হৈছে, আমাৰ ডিমৌতো হৈছে, সোণাৰীতো হৈছে। মোৰ 60 কিলোমিটাৰ সোঁফালে হৈছে এখন চিকিৎসা মহাবিদ্যালয়, 60 কিলোমিটাৰ বাওঁফালে হৈছে এখন চিকিৎসা মহাবিদ্যালয়। আমি এইবিলাক কথা পাতিম। এতিয়া লুৰিণ গগৈ, অখিল গগৈ কি মিৰা ৰাজনীতি কৰিছে, তাক লৈ আমি কিয় ব্যস্ত হ'ম? অখিল গগৈৰ প্ৰতি মোৰ শুভেচ্ছা আছে। তেওঁৰ বিষয়ে মই নকওঁ, কাৰণ খুব অভদ্ৰামী অসভ্য কথা কয়। গতিকে তেওঁৰ বিষয়ে নমস্কাৰ দি তেওঁ নিজৰ বাবে সুখী হৈ থাকক। এতিয়া শিৱসাগৰত পৰাজয়ৰ এটা গুণ পাইছে, গতিকে তেওঁৰ প্ৰতি বিহুৰ শুভেচ্ছা জনাইছোঁ। বাপৰে বাপ, তেওঁৰ দৰে মানে যুক্তিবিহীন মিছা কথা কোৱা মানুহ খুব কম আছে। গতিকে তেওঁৰ লগত চুপতি মাৰি লাভ নাই। নিশ্চিত পৰাজয়ৰ দিশত তেওঁ ধাৱমান হৈছে। মোৰ ঘৰৰ ল'ৰা, মোৰ জ্ঞাতিজনৰ প্ৰতি মোৰ শুভেচ্ছা আছে।